हेलो बंधुসকল नमस्कार वेलकम टू माय चैनल हैप्पी लार्निंग। आज मैं क्लास 10 এই উপপাদ্য 6.12 কৰি দিম হৈছে, যেটো বেছি টান নহয় তথাপিও ছাত্ৰ ছাত্ৰীবোৰে নোৱাৰে হৈছে। এই উপপাদ্যটোৰ কথা যদি মই কওঁ, এইটো HSLC পৰীক্ষাত প্ৰত্যেক 3 বাৰৰ ভিতৰত একবাৰ আহে বা চান্স ইয়াৰ বেছি আছে, 3-4 বাৰৰ ভিতৰত এবাৰ আহে হৈছে। এতিয়া চোৱা, এই উপপাদ্যটোত তোমাৰ নম্বৰ থাকিব 4 বা 5 হৈছে, আৰু বহুত ছাত্ৰ ছাত্ৰীয়ে এই নম্বৰটো এৰি দিয়ে হৈছে। বহুত মেধাৱী ছাত্ৰ ছাত্ৰীয়ে এৰি দিয়ে এইটো বস্তু। কিয়? কাৰণ এইটো বস্তু তেওঁলোকে বুজা নাপায় হৈছে। এইটো বুজা নাপালে কি হ'ব, তোমাৰ 4 বা 5 নম্বৰ এনে যাব হৈছে। 4 বা 5 নম্বৰ যেতিয়া এনে যাব, পাছ কৰিবই তোমাৰ টান হৈ যাব গণিতত। গতিকে মই আজি এনেকুৱা ভালকৈ বুজাম এইটো বস্তু, তুমি একেবাৰে বুজি পাবা হৈছে। তুমি অলপ সময়ৰ কাৰণে কৰি বহি ভিডিঅ'টো চোৱা। এতিয়া তুমি লিখিব নালাগে একো বস্তু হৈছে, উঠাব নালাগে। প্ৰথমে ভিডিঅ'টো চাই লোৱা প্ৰথমৰ পৰা শেষলৈকে, তাৰ পিছত এইটো উঠাই ল'বা হৈছে। আৰু ডিসক্ৰিপশনত মই নোটটো দি দিম, তুমি উঠাই ল'ব পাৰিবা তাৰ পৰা হৈছে। সো চোৱা, এইটো বুজিবৰ কাৰণে আমি কি কৰিম, এটা চিত্ৰ ল'ম হৈছে। এই চিত্ৰৰ দ্বাৰা মই বুজাই দিম বস্তুটো প্ৰথমে তোমাক, তাৰ পিছতহে অংকটো কৰি দিম। আগত প্ৰশ্নটো বুজি লোৱাটো ইম্পৰ্টেণ্ট হৈছে। প্ৰশ্নত আমাক কৈছে চোৱা, যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে, তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব। এইটো আমাক প্ৰশ্নত কৈছে। সো ইয়াতো মই একে প্ৰশ্ন উঠাই ৰাখিছো। ইয়াত চোৱা, যদি এডাল ৰেখা কোনো এটা ত্ৰিভুজৰ সমান্তৰালকৈ টনা হয় হৈছে। এতিয়া আমি এডাল ৰেখা লৈছো আমি DE হৈছে, আৰু ক'ত টানিছো আমি এই ABC ত্ৰিভুজৰ BC বাহুৰ সমান্তৰালকৈ। সমান্তৰাল মানে এনেকুৱা ৰেখা যেটো কেতিয়াও কটাকটি নহয়, হয় না নহয়। এতিয়া BC আগবঢ়াই দিলে বা DE আগবঢ়াই দিলে কেতিয়াও কটাকটি নহ'ব। গতিকে এই দুটা ৰেখা আমাৰ সমান্তৰাল হৈছে। BC ৰ সমান্তৰালকৈ যে DE টানিছো, আমাক এতিয়া প্ৰমাণ কৰিব লাগে যে AD by DB is equal to AE by EC। অলপ ৰবা, যদি তুমি বুজা নাই হৈছে, বুজা নাই ইয়াত বুজি পাবা কি কৈছে প্ৰশ্নত, ভালকৈ বুজাই আছো। চোৱা, এটা ত্ৰিভুজ আমাৰ ABC হৈছে, এটা ত্ৰিভুজ আমাৰ ABC, আৰু DE যিকোনো লাইন হ'ব পাৰে। এটা DE ইয়াতো থাকিব পাৰে বা ইয়াতো থাকিব পাৰে। মানে কি ABC ত্ৰিভুজ যেতিয়া আমি BC ৰ সমান্তৰালকৈ কোনো এটা ইয়াত ৰেখা আঁকিম হৈছে, সেইটো ৰেখা কি হ'ব, এইখিনি ডিভাইডেড বাই এইখিনি সমান সমান এইখিনি ডিভাইডেড বাই এইখিনি হ'ব হৈছে। যদি এইখিনি 3 হয়, এইখিনি 6 হয়, এইখিনি 3, এইখিনি 6 হ'ব। সেম বস্তু। যদি এইখিনি 5 হয়, এইখিনি 2 হয়, এইখিনি 5, এইখিনি 2 হ'ব। বুঝছা নাই? একবারে ইজি অঙ্ক। যদি তুমি বুজি পাইছা প্ৰশ্নটো, এতিয়া আমি অঙ্কত আগবাঢ়িম হৈছে। খালি এইখিনি কৈছে, আৰু এই দাগবিলাক তুমি এতিয়া চাব নালাগে, দাগবিলাক পিছত মই নিজে বুজাই দিম হৈছে। চোৱা, এতিয়া অঙ্ক কৰাৰ আগত জ্যামিতিৰ নিয়ম কেইটামান থাকে, তুমি 9ত পাইছা চাগে হৈছে। এতিয়া মই বুজাই দি আছো শৰ্টকাটত। পৰিচয়, প্ৰথমে আমি জ্যামিতিত যেটো ছবি আঁকিব দিয়ে তাৰ পৰিচয় দিম। ইয়াত কৈছে, যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় হৈছে, মানে এটা ত্ৰিভুজ লাগিব আৰু ৰেখা সমান্তৰাল টানিব লাগিব, এইবিলাক ইয়াৰ পৰিচয় হৈছে। আৰু 2 নম্বৰ আমাক লাগে এটা উদ্দেশ্য। উদ্দেশ্য মানে কি, আমাক কি প্ৰমাণ কৰিব গৈছে হৈছে। আৰু 3 নম্বৰ লাগে আমাক অঙ্কন। অঙ্কন মানে কি কি আঁকিছো। আৰু 4 নম্বৰ আমি প্ৰমাণ কৰি দেখাব লাগিব হৈছে। এতিয়া বৰ নহবা, তুমি খালি এইটো চাই যোৱা হৈছে। তোমাৰ বৰ লাগিব পাৰে, তুমি নতুন বস্তু চালে হৈছে, খালি চাই যোৱা, তুমি বুজি পাবা হৈছে। সো আমি ইয়াত ছবিটো আঁকিম। চোৱা, এটা আমি ত্ৰিভুজ আঁকিব লাগিব প্ৰথমে। সিম্পল ভাবে ত্রিভুজ আঁকি দিম হৈছে। ধরো এটা আমার A B আৰু C হৈছে। এতিয়া এটা ৰেখা টানিব গৈছে আমাৰ ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ। AB ৰ সমান্তৰাল টানিব পাৰো এনেকৈ, বা AC ৰ সমান্তৰাল এনেকৈ টানিব পাৰো, AC ৰ সমান্তৰাল এনেকৈ টানিব পাৰো। এতিয়া BC ৰ সমান্তৰাল টানো, দেখাটো ভাল হ'ব আৰু অংক কৰাটো আমাৰ সহজ হ'ব। কিতাপতে এনেকৈ দিয়া আছে হৈছে। আৰু ইয়াৰ নাম আমি কি দিম, C আছিল, ইয়াত D, ইয়াত E হৈছে। এনেকৈ নাম দিম। এইটো আমাৰ মেইন গল হৈছে। এতিয়া আমাৰ এইখিনি আমাৰ প্ৰশ্নত কৈছিল, তাৰপিছত আৰু একো কোৱা নাই হৈছে। গতিকে আমি কি কৰিম, প্ৰথমে পৰিচয় দিম ইয়াৰ বিষয়ে। গতিকে পৰিচয় কেনেকৈ দিম চোৱা,
ইয়াত ABC ত্ৰিভুজৰ BC ৰেখাৰ সমান্তৰালকৈ DE ৰেখা লোৱা হ'ল। এইটো প্ৰশ্নত কৈছে, গতিকে অংকন কৰা হ'ল নিলিখিম হৈছে। প্ৰশ্নত কৈ আছে, গতিকে লৈছোঁ এইটো আমি। লোৱা হ'ল যিয়ে কি কৈছে, দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে হৈছে। যিয়ে AB আৰু AC আৰু ইয়াত যি আছে তাকে লিখিছোঁ। AC দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে, মানে কটাকটি কৰে হৈছে। এইখিনি লিখিছোঁ আমি, এইখিনি আমাৰ পৰিচয় শেষ। এতিয়া আমাক কি কৰিব গৈছে এইটো চাব লাগিব হৈছে। এতিয়া 2 নম্বৰ কাম হৈছে আমাৰ উদ্দেশ্য হৈছে। উদ্দেশ্য কি, তেনেহ'লে সেই বাহু দুটা সেই একে অনুপাতত বিভক্ত হ'ব। মানে এই বাহু দুটা AB আৰু AC একে অনুপাতত বিভক্ত হ'ব। মানে এই বাহু দুটা এইটো বস্তুৱে DE ৰেখাই সমান সমান ভাগ বিভক্ত কৰিব, টুকুৰাব। AD বাই DB আৰু AE বাই EC এইটো হ'ব হৈছে। আৰু ইয়াত আমি লিখিম উদ্দেশ্য, হয় না নহয়? উদ্দেশ্য মানে কি, আমাৰ প্ৰমাণ কৰিব লাগে যে, উদ্দেশ্য লিখিব পাৰা, মই ডাইৰেক্ট লিখি দিওঁ, প্ৰমাণ কৰিব লাগে যে AD ডিভাইডেড বাই DB ইজ ইকুৱেল টু EC ডিভাইড AC ডিভাইডেড বাই EC হৈছে। AD ডিভাইডেড বাই DB সমান AE ডিভাইডেড বাই EC, AE ডিভাইডেড বাই EC হৈছে। একদম ইজি বস্তুটো হৈছে। চ' এতিয়া আমাৰ দুইটা বস্তু শেষ। এবাৰ আমাৰ ষ্টেপ নম্বৰ 3। ষ্টেপ নম্বৰ কি, 3 অংকন। এতিয়া অংকনত যোৱা, অংকন। চ' এতিয়া অংকনত আমাক কি লাগিব সেইটো বস্তু চাবা হৈছে। মই অংকন কৰি দিওঁ ইয়াত চিম্পলভাৱে। ইয়াৰ পৰা এটা 90 ডিগ্ৰী, ইয়াৰ পৰা এটা 90 ডিগ্ৰী টানিম। 90 ডিগ্ৰী টানিলে আমাৰ ইয়াত আহি পাব হৈছে। ধৰা আমাৰ ইয়াত আহি পাব হৈছে। আৰু ইয়াৰ পৰা 90 ডিগ্ৰী টানিলে ধৰা আমাৰ ইয়াত আহি পাব। ইয়াত আহি পোৱাকৈ 90 ডিগ্ৰী টানিম। এইটো এটা 90 ডিগ্ৰী, এইটো এটা 90 ডিগ্ৰী, আৰু এইবিলাকো আমি মিলাই দিম হৈছে। গতিকে এতিয়া আমাৰ কি হ'ব চোৱা, নাম দিম। ইয়াৰ নাম ধৰা N আৰু ইয়াৰ নাম বেলেগ নাম দিলেও হ'ব, মই কিতাপৰ লগত মিলাই দি আছোঁ হৈছে। চ' অংকন আমি কি আঁকিছোঁ চোৱা, কি আঁকিছোঁ, EN লম্ব ADৰ ওপৰত, EN এইটোক আমি লম্ব বা অভিলম্ব, এইটো লম্ব হৈছে। ক'ত আঁকিছোঁ আমি, AD হৈছে, বা AB একেবাৰে দীঘল আছে, AB নাম দিয়াতে ভাল হ'ব আমাৰ হৈছে। EN লম্ব ABৰ ওপৰত, আৰু ক'ত কি আঁকিছোঁ, DM লম্ব ACৰ ওপৰত, হৈছে। EN লম্ব ABৰ ওপৰত আৰু DM লম্ব ACৰ ওপৰত। লগতে আৰু বেলেগক কিবা কিনি আঁকিছোঁ, হা নহয়? লগতে DC আৰু BE বা CD আৰু BE সংযোগ কৰা হ'ল। এইকেইটা আমাৰ অংকনত শেষ হৈছে। এতিয়া আমাৰ 3 নম্বৰ ষ্টেপলৈকে শেষ। এতিয়া আমাৰ 4 নম্বৰ প্ৰমাণ। এতিয়া আমাৰ মেইন কাম আৰম্ভ, প্ৰমাণ কৰিব লাগে যে এইটো আমাৰ গৈছে। গতিকে এতিয়া আমি এইটো বস্তু প্ৰমাণ কৰিব লাগিব হৈছে। ওকে, তো এতিয়া আমি প্ৰমাণ লিখিম ইয়াত। হৈছে। এতিয়া আমাৰ চোৱা, ইয়াৰ পৰা আমি কৰিম
ইয়াত চোৱা ইয়াত কি কৈছে আমাৰ AD বাই DB হৈছে গতিকে আমি AD থকা বস্তু লম ইয়াত AD ক'ত আছে AD ইয়াত আছে না নাই AD ই ত্ৰিভুজ এবাৰ লম যেতিয়া DB ৰ কথা আহিব তেতিয়া আমি DB ই ত্ৰিভুজ এবাৰ লম হৈছে যেতিয়া AE ৰ কথা আহিব AE D এবাৰ লম হৈছে যেতিয়া EC ৰ কথা আহিব EC B D এবাৰ লম এনেকৈ লম আমি বস্তুবিলাক য'ত আছে সেইবিলাকে ইয়াত লম হৈছে সেম বস্তু প্ৰথমে আমাক AD লাগে গতিকে AD থকা বস্তু লম হৈছে ADE প্ৰমাণ হৈছে ত্ৰিভুজ AD এর কালি হৈছে ত্রিভুজ AD এর কালি লম কি ত্রিভুজ AD এর কালি কি হবো ADE ত্রিভুজের কালি কি হবো হাফ ইনটু ভূমি পূরণ উন্নতি এটো সূত্র হইছে তুমি কবা যে নহয় মই বেলেগ সূত্র জানো বেলেগ সূত্র দি নিমিলিব এটো হয় না নহয় বেলেগ সূত্র আছে কিন্তু তারে নিমিলিব এই হিসাবত কৰিব লাগিব আমি হইছে সো হাফ ইনটু ভূমি পূরণ উন্নতি হাফ মানে তো হাফে আৰু ভূমি মানে কি AD এর ভূমি কি AD এর ভূমি আমার ধরলো AD হইছে এটুকু ভূমি ধরবে পারো এটু ভূমি ধরলে আমার এটু লম্ব হবো এটু ভূমি ধরলে আমার এটু লম্ব হবো গতিকে প্রথমে আমি এটু ভূমি ধরো হইছে AD ভূমি ধরু আমার ভূমি কি AD পূরণ এতিয়া আমার লম্ব কোনটো হবো AD এর উপরত যেটো 90 ডিগ্রি এনেকৈ লগ লাগি আছে এটু আমার লম্ব EN কি হবো আমার EN হইছে না বুঝা নাই বুঝছা এতিয়া আমাক কি লাগে সোয়া এটু আমার হেক এতিয়া আমাক কি লাগে ইয়াত কৈছে AD তলত আছে আমার DB হইছে DB তে DB এর কালি লাগে আমাক সেম ইয়াতে আমি করিম এতে কে D আচ্ছা সৰুৰ পৰা ডাঙৰ দাম BD এর কালি সৰুৰ পৰা ডাঙৰ মানে আমি এই B এর পিছত দিয়ে আহে এইভাবে এনেকৈ লিখিছো হইছে BD এর কালি ইনটু ইকুয়াল হাফ ইনটু ভূমি পূরণ উন্নতি হইছে সো হাফ তো আৰু হাফে থাকিব কিটা নবদলে হয় না নহয় ভূমি সামে ভূমি DBE ভূমিৰ কাৰণে আমি চাব লাগিব 90 ডিগ্ৰীটো কোন লাইনত পৰিছে তাতে হ'ব ভূমি ইয়াত আমি 90 ডিগ্ৰী এলাইনত পৰিছিল গতিকে এটা আমাৰ ভূমি হয় না নহয় এটা ইয়াত চাম 90 ডিগ্ৰী ক'ত পৰিছে 90 ডিগ্ৰী পৰাই নাই দেখোন হয় না নহয় পড়ছে নাকি পড়া নাই গতিকে আমি এটো বুজিবৰ কাৰণে মই তোমাক আৰু বেলেগ পৃষ্ঠাত লৈ যাম হইছে সোয়া যেতিয়া তোমাৰ এনেকৈ থাকিব কোন ত্রিভুজ হইছে ধৰা আমাৰ ABC এনেকৈ থাকিব ত্রিভুজ ইয়াৰ যেতিয়া আমাৰ কালি উলাব লাগিব সরি ABC এর কালি যেতিয়া আমাৰ উলাব লাগিব কি কৰিম জানা সোয়া ABC এর লিখিম হাফ ইনটু ভূমি পূরণ উন্নতি এনেকৈ আমি লিখিম হইছে এতিয়া ইয়াৰ কালি কেনেকৈ উলাম হাফ তো হাফে হবো ভূমি কোনটো ভূমি না জানো হয় নহয় গতিকে আমি এটা 90 ডিগ্ৰী বনাব লাগিব হইছে ইয়াত আমি 90 ডিগ্ৰীটা বনাম এনেকৈ দাগ দি হইছে এতিয়া এই লাইনত লাগিছে না লাগে ভূমি তো যেহেতু এই লাইনত আমাৰ 90 ডিগ্ৰী লাগিছে গতিকে এইটোৱে BC আমাৰ ভূমি হইছে আৰু উন্নতি এই AC নহব উন্নতি 90 ডিগ্ৰীটোৱে হ'ব সদায় হইছে যদি আমি D নাম দিও ইয়াত আমাৰ AD হ'ব উন্নতি 90 ডিগ্ৰীটো সদায় উন্নতি মনত ৰাখিবা হইছে না বুজা নাই সো ইয়াত আমাৰ কি হ'ব সোয়া ইয়াত আমাৰ কি হ'ব ইয়াত কি হ'ব সোয়া ইয়াত আমাৰ ত্রিভুজ কি BDE এই লাইনত 90 ডিগ্ৰী আমাৰ নাই কিন্তু ইফালে আছে 90 ডিগ্ৰী গতিকে আমাৰ এই লাইনত যেহেতু 90 ডিগ্ৰী পৰিছে গতিকে এইটোৱে আমাৰ ভূমি হ'ব DB হইছে আচ্ছা DB এটা আমার কি ভূমি পূরণ উন্নতি কি হবো উন্নতি 90 ডিগ্রিতে উন্নতি আমি কইছি না 90 ডিগ্রিতে উন্নতি হবো ইফালে কি থাকে থাকক EN উন্নতি কি হবো আমার EN হইছে না বুঝা নাই আৰু আমাক প্ৰশ্নত চাম আমি কি প্ৰমাণ কৰিব লাগে যে AD বাই DB এনেকৈ আছিল না মানে ভাগ কৰিব লাগিব
গতিকে সেম বস্তু ইয়াত আমি ভাগ কৰি দিম দুইটাকে আমি চাম এতেকে ভাগ কৰি চাম কি ওলায় এ ডি ইৰ কালি ডিভাইডেড বাই বি ডি ইৰ কালি যেতিয়া ভাগ কৰিম তেতিয়া আমাৰ অলপ ইয়াত বস্তু ওলাব চোৱা ওপৰত আমি এডি ইৰ কালি আমাৰ কি আছিল হাফ ইনটু এডি ইনটু ইএন আৰু ইফালে আমাৰ আছিল হাফ ইনটু ডিবি ইনটু ইএন গতিকে ইয়াত চোৱা হাফ একে আছে না নাই ওপৰত হাফ তলত হাফ শেষ ওপৰত ইএন তলত ইএন শেষ হৈছে এতিয়া আমি কি থাকিল এডি ইৰ কালি ডিভাইডেড বাই বিডি ইৰ কালি ইয়াত লিখিম আমি এডি ইৰ কালি ডিভাইডেড বাই বিডি ইৰ কালি সমান সমান ইয়াত চোৱা ইয়াত কি হ'ব আমাৰ ইয়াত আছে এডি বাই ডিবি এডি বাই ডিবি হৈছে ইয়াত যেনেকৈ আছে আমি তেনেকৈ সেম বস্তু লিখি দিছো ইয়াত একোই নাই বেলেগ বস্তু হৈছে ইয়াত এক কাম কৰা তুমি কিতাপত এনেকৈ কৰা নাই মই কৈ দিও যাতে তোমাৰ কাৰণে সুবিধা হৈছে এক কাম কৰা এডি ইৰ কালি ৰাখা ইয়াত এডি ইৰ কালি ইয়াত ৰাখা আৰু এইখিনি বস্তু হলে পঠাই দিয়া ইফালে কি হৰণ হৈ আছে না নাই এডি তলত থাকিব আমাৰ ডিবি ইফালে কি হ'ব পূৰণ পূৰণ বিডি ইৰ কালি হৈছে এটো এনেকৈ ৰাখা এটা আমাৰ নাম্বাৰ 1 হৈছে সো এতিয়া আকৌ চাম আমি ইফালে কি আছে ইফালে আমি কৰিব দিছে এ ই ডিভাইডেড বাই ইসি এ ই ডিভাইডেড বাই ইসি গতিকে এ ই আৰু ইসি ইয়াত চাম আমি এ ই ডিভাইডেড বাই ইসি কৰিব দিছে আমাক বনাব লাগিব কি এ ই ডিভাইডেড বাই আমাৰ ইসি বনাব লাগে হয় না নহয় গতিকে ইয়াত চাম আমি এ ই থকা এ ই ডি এ ই থকা ত্ৰিভুজ এ ই ডি আমি আগতে লিখিছো এ ডি একে বস্তু এ ই ডি একে বস্তু গতিকে এ ডি ই এ লিখিম যেহেতু আগত এটোই বস্তু লিখিছো হয় না নহয় যেহেতু আগত আমি এ ডি ই লিখিছো এতিয়াও আমি এ ডি এ লিখিম এ ই ডি একেবাৰে এ ডি ই এ লিখিম হৈছে সো আমি লিখিম ত্রিভুজ এডি এর কালি ইকুয়াল কি হাফ ইনটু ভূমি পূরণ উন্নতি হয়েছে সো সেম বস্তু লিখিম হাফ ইনটু ভূমি মানে কি আমার ভূমি মানে এ ডি এবার আমি এইফালৰ পৰা ভূমি জুখিম হয় না নহয় এইফালৰ পৰা আবার এইটো কৰিছো ইএন এবার আমি এইফালৰ পৰা ভূমি উলাম ডিএম কি হ'ব আমাৰ ডিএম উন্নতি আমাৰ ভূমি এইটো এ ই ভূমি আমাৰ এ ই আচ্ছা আগত পিছত পূৰণ আছে আগত পিছত ক্ষতি নাই যদি 5 পূৰণ 3 আমি 3 পূৰণ 5 দিও ভুলতে তথাপি ক্ষতি নাই হৈছে উন্নতিটো আগত লিখিছো ভূমিটো ইয়াত লিখি দিম হৈছে ভূমি আমাৰ এ ই হৈছে এবার আমি কি করিম ত্রিভুজ বুঝছেন বুঝা নাই হাফ ইনটু উন্নতি পূরণ ভূমি লিখিছো ইয়াত ভূমি পূরণ উন্নতি আছিল ইয়াত উন্নতি পূরণ ভূমি একে কথা ত্রিভুজ এতিয়া আমার লাগে কি হল ইসি থকা লাগে হ্যাঁ নহয় সো আমি ইসি থকা চাম ইসি ই ডি ই সি ডি ই লিখিম ত্রিভুজ সি ডি ইৰ কালি মই আগত সি আহে ডি আহে এবাৰ ই আহে এইভাবে এনেকৈ লিখিছো হৈছে সি ডিৰ কালি হাফ ইনটু ভূমি পূৰণ উন্নতি হৈছে হাফ ইনটু ভূমি কি হ'ব ভূমি কত লগ লাগি আছে ভূমি লগ লাগি আছে আমাৰ ইয়াত হ্যাঁ না এই দাগত লগ লাগি আছে আমাৰ এইটো দাগটো গতিকে আমাৰ ভূমি হ'ব ইসি ভূমি আমাৰ কি হ'ব ইসি আর উন্নতি কি হবো
উন্নতি সেম বস্তু আমাৰ ডিএম এ হ'ব হা ডিএম 90 ডিগ্ৰী হৈ আছে গতিকে উন্নতি হ'ব আমাৰ ডিএম যেটো বস্তু 90 ডিগ্ৰী দাগ সেইটো আমাৰ উন্নতি সদায় হৈছে গতিকে আমাক কি ওলাব লাগে আমাক ওলাব লাগে AE বাই EC হয় না নহয় আমাক এটোতে ওলাব লাগে AE বাই EC সো ইয়াতো আমি সেম বস্তু কৰিম এইটো ইয়াৰে ভাগ কৰি দিম এতেকে AD ইৰ কালি divided by ত্রিভুজ CD ইর কালি সমান সমান ছয় ইয়াত কি হ'ব হাফ ইনটু DM ইনটু AE হৈছে আৰু ইফালে হাফ ইনটু EC ইনটু DM হৈছে এ হাফ হাফ ক্যান্সেল DM ক্যান্সেল থাকিল কি AE বাই EC হৈছে বুঝানে বুঝা নাই থাকিল কি আচ্ছা ইয়াত যি আছে লিখি দিও সেম বস্তু ত্রিভুজ AD ইৰ কালি আৰু ইফালে ত্রিভুজ CD ইৰ কালি হৈছে এখানে থাকিল গতিকে আমি কি করি ইয়াত চোৱা আমি রাখিম ত্রিভুজ AD ইৰ কালি সমান সমান এই তলত থকা দেখিলে পঠাই দিম ফেলে হৰণ হৈ আছে ফেলে কি হ'ব পূৰণ হয় না নহয় সো আমাৰ ফেলে থাকিল AE ডিভাইডেড বাই EC ইনটু এটি ফেলে কি হ'ব পূৰণ ত্রিভুজ CD ইৰ কালি হয় না নহয় হৈছে এটো আমাৰ কিমান নম্বৰ 2 নম্বৰ হৈছে এতিয়া এটা মন কৰিবলে কথা চোৱা 1 নম্বৰ তোমাৰ কি আছিল AD ইৰ কালি এইখিনি আৰু 2 নম্বৰ কি ওলাল তোমাৰ AD ইৰ কালি এইখিনি যেহেতু আমি দুইবাৰ এইখিনি বস্তু লৈছো AD গতিকে একে বস্তু ওলাব AD ইৰ কালি যেতিয়া এইখিনি হ'ব আৰু AD ইৰ কালি যেতিয়া এইখিনি হ'ব মানে AD একে বস্তু গতিকে এই পিছৰ বিলাকো মিলিব হৈছে যদি তোমাক মই এটো সহজ ভাষাত ক যেতিয়া তোমাৰ ৰেডমিৰ দাম 8000 টকা হ'ব হৈছে ৰেডমিৰ 8000 টকা হ'ব আৰু ৰিয়েলমিৰ দাম 8000 টকা হ'ব হৈছে ৰেডমিৰ দাম 8000 টকা আৰু ৰিয়েলমিৰ দাম 8000 টকা এতেকে তোমাৰ 8000 একে আছে নাই গতি কি হ'ব ৰেডমিৰ দাম সমান সমান ৰিয়েলমিৰ দাম হ'ব না হ'ব যেটো একে আছে গতিকে এইবিলাক একে হ'ব হয় না নহয় ৰেডমিৰ দাম ৰিয়েলমিৰ একে হ'ব সেম হেই ধৰণে যেটো ইয়াতো AD ইৰ কালি সমান সমান কিবা একটা আছে ইয়াতো AD ইৰ কালি সমান সমান কিবা একটা আছে এই কিবা একটা মিলি সমান হ'ব মুঠতে হৈছে না বুজা নাই এটা আমি লিখিম কি চোৱা 1 আৰু 2 ৰ পৰা এটো অলপ দীঘলীয়া হ'ব এই ধৰণে কৰিলে কিন্তু তুমি সহজে বুজি পাবা কোনো টেনচন নাথাকিব হৈছে আৰু নাম্বাৰ পুৰা আহিব 1 আৰু 2 ৰ পৰা আমি ইয়াৰ বস্তু লিখিম এইখিনি হৈছে AD ডিভাইড বাই DB ইনটু BDE হ্যাঁ না BDE এর কালি সমান সমান ইয়াত সেম বস্তু ইয়াত লিখিম AE ডিভাইডেড বাই EC ইনটু ত্রিভুজ CD এর কালি হৈছে না বুজা নাই বুঝছা এতিয়া চোৱা আমি কি কৰিম যেটো বস্তু ইফালে চোৱা এটা পূৰণ আছে না ইফালে এইটো বস্তু ইফালে পূৰণ আছে না নাই আৰু এইটো বস্তু ইফালে পূৰণ হৈ আছে সো এইটো বস্তু ইফালে পূৰণ হৈ আছে গতিকে ইফালে পঠাইলে কি হ'ব পূৰণটো কি হৈ যাব পূৰণ কি হৈ যাব মনত কৰা AE ডিভাইড বাই EC ইনটু কি আছিল আমাৰ ত্রিভুজ CD এর
কালি ইফালে পূরণ পঠাই দিলে হয়ে যাব আমার হরণ ত্রিভুজ বিডি ইর কালি হয়েছে একটা বস্তু তলত হরণ দিলে হ'ব এটি বস্তু দুইটা বস্তু তলত দিব নালাগে একেবাৰে হৈছে গোটেইবিলাকৰ তলত দিব নালাগে কাৰণ যে পূৰণ হৈ আছে যদি যোগ বিয়োগ থাকে গোটেইবিলাকৰ তলত নিদিব লাগে যেটো পূৰণ আছে এটা তলত লৈ দিলে হ'ল হৈছে সো এতিয়া চোৱা আমাক লাগে কি প্ৰশ্নত মই কৈ আছো তোমাক প্ৰশ্নত কি লাগে এইটো বস্তু চোৱা প্ৰশ্নত আমাক লাগে AD by DB আছে আমাৰ AD by DB সমান সমান লাগে আমাক AE by EC সমান সমান লাগে আমাক AE by EC এটো মিলি গৈছে এইটো বস্তু এক্সট্ৰা কৈ আহি আছে তোমাৰ কাৰণে হয় নহয় মূল নষ্ট হৈছে এইটো বস্তু এতিয়া আমি বুজাম এইটো বস্তু বুজাৰ কাৰণে আমি CDE আৰু BDE এক্সট্ৰা কৰি ল'ব লাগিব হৈছে ইয়াত যদি মই তোমাক দেখাও CDE আৰু BDE এইখিনি বস্তু এক্সট্ৰা কৰি লম আৰু এইটো ইয়াতে ওলাই যাব আমাৰ হৈছে CDE আৰু BDE CDE এতিয়া CDE ৰ ক্ষেত্ৰত চোৱা CDE মই ষ্টাৰ বনাই দিও বুজাবৰ কাৰণে CDE এইটো কি হৈ গল এইটো তোমাৰ কি CDE আৰু এইটো তোমাৰ কি লাগে CDE আৰু B আৰু এইটো তোমাৰ BDE মই প্লাস চিনিম প্লাস 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 হৈছে এইবিলাক তোমাৰ BDE হৈছে এতিয়া চোৱা এইখিনি ত্ৰিভুজ আৰু এইখিনি ত্ৰিভুজত কি হৈছে এইখিনি তোমাৰ যিখিনি কালি থাকিব এইখিনি ঠাই আগৰিব আৰু এইখিনি যিখিনি ঠাই কৰিব একে হ'ব হৈছে কিয় কাৰণ যেতিয়া আমাৰ কি হয় এইবিলাক বাহু সমান্তৰাল হয় আৰু এর বিপরীত কোণ থাকে এইটো বিপরীত কোণ আচ্ছা মই সিম্বল বুজাই দিম হৈছে 9ত এনেকৈ আছে মই বাদ দেই এনে বুজাই দিম সমান এনে বুজাই দিম সহজভাৱে হৈছে চোৱা ইয়াৰ সমান সমান এইটো হ'ব না নহব বিপরীত কোণ হৈছে ইয়াৰ সমান সমান তোমাৰ এইটো হৈ আছে ইয়াৰ সমান সমান এইটো আৰু এইটো ইয়াতো আছে গতিকে তোমাৰ সমান বুঝা নাই যদি এইটোৰ ভ্যালু কিমান হয় 5 গতিকে এইটো ভ্যালু 5 হ'ব যেটো সমান বিপরীত কোণ থকা এইটো বস্তু এনেকৈ আছে গতিকে সমান হ'ব হৈছে সো এইটো 5 তোমাৰ এইটো 5 আৰু এইটো 3 গতিকে এইটো গোটাই মিলি কি হ'ব গোটাই মিলি 5 3 হ'ব তোমাৰ 8 আৰু এইটো 5 এইটো 3 এই মিলি কি হ'ব এখিনি মিলি হ'ব 8 মানে ইয়াৰ কালি আৰু ইয়াৰ কালি সমান বুঝা নাই সেম বস্তু CDE এর কালি আৰু BDE এর কালি সমান হৈছে এইটো বস্তু ইয়াত লিখিম হৈছে যেহেতু এতিয়া আমি বস্তুটো বুজাই লিখিব লাগিব 9 ৰ হিচাপত হৈছে যেহেতু CDE ত্রিভুজ CDE যেহেতু ত্রিভুজ CDE আৰু ত্রিভুজ BDE একে ভূমি দুইটা বস্তুতে DE লগ লাগি আছে না দুইটা বস্তুৱে DE আছে হয় না নহয় এইটোত নাই এইটো কানেকশনে নাই খালি এইটো আছে একে ভূমি DE এর ওপৰত আছে DE এর ওপৰত আছে আৰু কি DE সমান্তৰাল BC এতে কি হ'ব ত্রিভুজ CDE এর কালি সমান সমান ত্রিভুজ BDE এর কালি হৈছে এইখিনি লেখাৰ পিছত তুমি এটা সমান হৈ গৈছে হয় না নহয় সো ইয়াত চোৱা যেতিয়া তোমাৰ সমান হৈ যাব এটা আছিল তোমাৰ কি এটা আছিল তোমাৰ AD by DB আৰু ইফালে আছিল তোমাৰ কি
EC by AE by EC ইফালে তোমার আছিল ত্রিভুজ A এবারে কি আছিল ত্রিভুজ CD এর কালি ত্রিভুজ CD এর কালি আর এখানে আছে তোমার ত্রিভুজ কি BD এর কালি আর BD এর কালি ঠাইতে তুমি লিখে দিবা CD এর কালি একে একে বসে লিখে দিবা হইছে কিয় কারণ এটা একে বলি প্রমাণ হইছে না এটা একে বলি তো এটা একে বলি আগত প্রমাণ হইছে গতিকে একটু কাটি দিব পারা এটা কি হলো আমার AD DB ইকুয়াল AE বাই EC প্রমাণিত হল হইছে অলপ দীঘল হ'ব কিন্তু ইজি হয় হইছে আর যদি তুমি এবার নিজে হইতে বস্তু করা তেনে নিজে বুঝিবা বা হইছে শর্ট কৰি করলে বুঝিবা বা হইছে তো যদি তোমাক ভিডিওটো ভাল লাগে লাইক কৰিবা কমেন্ট কৰিবা শেয়ার কৰিবা আৰু এনেকৈ ভিডিও বাৰে চাবৰ বাবে চেনেলটো সাবস্ক্রাইব কৰিবা Through the wastelands, through the highways, till my shadow turns to sun rays, and on.